নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল বৰ্তমানে আপোনালোকে যিখিনি কুকুৰাৰ পোৱালি দেখিবলৈ পাইছে এইখিনি হৈছে সোণালী কুকুৰাৰ পোৱালি আৰু এই সোণালী কুকুৰাৰ পোৱালিবোৰৰ বয়স হৈছে 20 নম্বৰ দিন আৰু ৰাতিপুৱাৰ সময় আৰু এই ভিডিওটোত মই আপোনালোকক জনাম যে 20 নম্বৰ দিনাখনলৈকে এই পোৱালিবোৰে দানা কিমান খালে আৰু 20 নম্বৰ দিনত ইহঁতৰ ওজন কিমান হয় সেই বিষয়ে এই ভিডিওটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব আমি 8টা সোণালী কুকুৰাৰ পোৱালিক ধৰিম আৰু 8টা পোৱালিক ওজন কৰি আপোনালোকক দেখুৱাম যে 20 নম্বৰ দিনত ইহঁতৰ ওজন কিমান হয় আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আমি 8টা পোৱালি ধৰি ললো আৰু এতিয়া আমি ইহঁতক ওজন কৰিম আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে 8টা সোণালী কুকুৰাৰ পোৱালিৰ ওজন দেখুৱাইছে 690 গ্ৰাম এই পোৱালিবোৰক আমি যেটো পলিথিনত ভৰাইছো তাৰ ওজন হৈছে 15 গ্ৰাম আৰু যদি আমি 690 গ্ৰামৰ পৰা 15 গ্ৰাম বিয়োগ কৰি দিও তেতিয়া কিমান থাকিব 675 গ্ৰাম মানে 20 দিনত 8টা সোণালী কুকুৰাৰ পোৱালিৰ ওজন কিমান আহিছে 675 গ্ৰাম যদি 8টা সোণালী কুকুৰাৰ পোৱালিৰ ওজন 675 গ্ৰাম হয় তেনেহলে সেই হিচাপে গড় ওজন কিমান হ'ব 84 গ্ৰাম মানে 20 দিনত এটা সোণালী কুকুৰাৰ পোৱালিৰ ওজন কিমান আহিছে 84 গ্ৰাম বন্ধু বান্ধৱীসকল এতিয়া মই আপোনালোকক জনাম যে 20 নম্বৰ দিনাখনলৈকে এই সোণালী কুকুৰাৰ পোৱালিবোৰে দানা কিমান খালে আমাৰ লগত ইয়াতে বৰ্তমান 300টা সোণালী কুকুৰাৰ পোৱালি আছে আৰু এই 300টা সোণালী কুকুৰাৰ পোৱালিয়ে 1ৰ পৰা 20 নম্বৰ দিনাখনলৈকে প্ৰায় 70 কেজি দানা খালে প্ৰথম অৱস্থাত ইহঁতক আমি প্ৰি ষ্টাৰ্টাৰ দানা খাবলৈ দিছিলো আৰু তাৰ পাছৰ পৰা ইহঁতক আমি ষ্টাৰ্টাৰ দানা খাবলৈ দি আছো প্ৰি ষ্টাৰ্টাৰ আৰু ষ্টাৰ্টাৰ মিলাই ইহঁতে 20 নম্বৰ দিনাখনলৈকে সৰ্বমুঠ প্ৰায় 70 কেজি মান দানা খালে আৰু এই পোৱালিবোৰে এতিয়ালৈ যিমানখিনি দানা খাইছে সেই হিচাপে ইহঁতৰ ওজন কেনেকুৱা হৈছে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি নিশ্চয় জনাব